এটা ডাঙৰ খবৰ লৈ আহিছো 26ত বিজেপিৰ টিকট পোৱাটো ইমান সহজ নহয় কাৰণ 26ৰ বিজেপিৰ যিখন প্ৰাৰ্থী তালিকা থাকিব সেই প্ৰাৰ্থী তালিকাত আৰএছএছৰ চকু থাকিব নাগপুৰৰ চকু থাকিব আৰএছএছে পৃথককৈ প্ৰস্তুত কৰিছে প্ৰাৰ্থী তালিকা অসমত বিধানসভা নিৰ্বাচনৰ বাবে আৰএছএছে তৎপৰতা আৰম্ভ কৰিছে প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে নাগপুৰত কেবালানিও বৈঠক অনুষ্ঠিত হৈছে মোহন ভাগৱতৰ পিছত গুৱাহাটীত উপস্থিত হৈছে অৰুণ কুমাৰ আৰএছএছৰ তৃতীয় গৰাকী জ্যেষ্ঠ অধিকাৰী অৰুণ কুমাৰৰ অসম ভ্ৰমণক লৈ চৰ্চা আৰম্ভ হৈছে গুৱাহাটীত উপস্থিত হৈ আৰএছএছৰ 12 গৰাকী শীৰ্ষ বিষয়াৰে বৈঠকত বহিছে এই অৰুণ কুমাৰ প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ দায়িত্বত থকা সকলোৰে সৈতে আলোচনা কৰিছে অৰুণ কুমাৰে আনহাতে 22টা সংগঠনৰ সাংগঠনিক সম্পাদকৰ সৈতে আলোচনাত বহিছে অৰুণ কুমাৰ 22টা সংগঠনৰ সাংগঠনিক সম্পাদকক বিশেষ নিৰ্দেশনা অৰুণ কুমাৰৰ প্ৰতিগৰাকী সাংগঠনিক সম্পাদকক ডোৰ টু ডোৰ কানেক্ট হোৱাৰ নিৰ্দেশনা জাৰি কৰিছে অৰুণ কুমাৰে আৰএছএছে খুকিয়াকৈ প্ৰস্তুত কৰা যিখন প্ৰাৰ্থী তালিকা এই প্ৰাৰ্থী তালিকাখন ডিসেম্বৰ মাহত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু সেই প্ৰাৰ্থী তালিকাৰ কাৰণে বিশেষভাৱে দায়িত্ব দিয়া হৈছে নৃপেন বৰ্মন তীৰ্থাংকৰ দাস কলিতা শ্ৰীপদীপন বশিষ্ঠ বুজৰ বৰুৱা সুনীল মাহাতিকে ধৰি 12 গৰাকী শীৰ্ষ বিষয়াক আনহাতে আজিৰ দিনটোত বিশ্ব হিন্দু পৰিষদ বজৰং দল বিদ্যা ভাৰতী একল অভিযান বিদ্যাৰ্থী পৰিষদ ৰাষ্ট্ৰীয় সেবিকা সমিতি ইতিহাস সংকলন সমিতি সংস্কাৰ ভাৰতী ক্ৰীড়া ভাৰতী হিন্দু জাগৰণ মঞ্চকে ধৰি 22টা সংগঠনৰ সৈতে অৰুণ কুমাৰ বৈঠকত বহিছে সবিশেষ জানিবৰ কাৰণে পৰিচালন সম্পাদক ডক্টৰ কুমুদ দাসৰ কাষলৈ আহিছো ডক্টৰ কুমুদ দাস আৰএছএছে বিহাৰ নিৰ্বাচনৰ পিছত অসমত তৎপৰতা আৰম্ভ কৰিছে আৰু তেওঁলোকে পৃথককৈ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে বিজেপিত এবাৰ টিকট পোৱাটো ইমান সহজ নহব হয় কৃষ্ণ নিশ্চিতভাৱে যেটো আপুনি কৈছে ইতিমধ্যে যে এইবাৰ বিজেপিৰ যি 2026ৰ প্ৰাৰ্থী তালিকা এই প্ৰাৰ্থী তালিকাত ব্যাপক হালসলনি দেখিবলৈ পাব আৰু তাৰ পূৰ্বানুমান পোৱা গৈছে আপুনি যেটো কথা উল্লেখ কৰিছে কেৱল আৰএছএছ বুলিয়ে নহয় বিজেপিৰ ফলৰ পৰাও কেইবাটাও আসলতে সাৰ্ভে কৰা হৈছে প্ৰায় 3টাকৈ সাৰ্ভে কৰা হৈছে কোনটো সমষ্টিত কোন গৰাকী নেতাৰ গণভিত্তি কিমান কোনটো সমষ্টিত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে বিজেপিৰ অনুকূলে বতাহ বলিব এই ধৰণৰ যি সাৰ্ভে এই সাৰ্ভে ইতিমধ্যে সম্পন্ন হৈছে আৰু এই ক্ষেত্ৰত দেখা গৈছে যে এই সাৰ্ভেৰ ক্ষেত্ৰত আৰু এটা কথা পোহৰলৈ আহিছে প্ৰায় 1 অধিক মন্ত্ৰী বিধায়কে বেছিখিনি বিধায়ক 2-3 গৰাকী মন্ত্ৰী থাকিব পাৰে 1 বিধায়কে এইবাৰ 2026ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী নোপোৱাটো এক প্ৰকাৰ নিশ্চিত হৈছে আৰু আপুনি যেটো কথা উল্লেখ কৰিছে যে আৰএছএছৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা অৰুণ কুমাৰ উপস্থিত হৈছে আৰু ইতিমধ্যে এই আৰএছএছৰ শীৰ্ষ নেতাগৰাকীয়ে বিভিন্ন লানি আলোচনাত মিলিত হৈছে এই আলোচনাৰ জৰিয়তে যে টিকট দিব তেনেকুৱা ধৰণৰ কথা নহয় আসলতে প্ৰতিটো বস্তু প্ৰতিটো সমষ্টিৰ বেলিকা কি হ'ব পাৰমুটেশন কম্বিনেশন কি হ'ব আসলতে ফলাফলৰ সামগ্ৰিক সম্ভাৱনা এই সন্দৰ্ভত কেইবালানি আলোচনাত মিলিত হোৱাৰ পিছত আৰু যিবোৰ সমষ্টিত এতিয়া সংগঠন বিজেপিৰ সংগঠন বৃদ্ধি পোৱা নাই বা বিজেপিৰ সহযোগী দলৰ সংগঠন নাই সেই সমষ্টিসমূহত কি প্ৰভাৱ বিস্তাৰ কৰিব পাৰি তাৰ বাবে কি ৰণনীতি প্ৰস্তুত কৰা হ'ব সেই সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে আৰু ক'ব পাৰি আপুনি যেটো কথা উল্লেখ কৰিছে যে এইবাৰৰ যি বিধানসভা নিৰ্বাচনৰ টিকটৰ বেলিকা আৰএছএছে মুখ্য ভূমিকা ল'ব নেকি আৰএছএছে ঠিক পোনপটীয়াকৈ কোনো ভূমিকা নলয় যদিও এই প্ৰাৰ্থিত্ব বাছনিৰ বেলিকা নিখন্দেহে বিজেপিৰ শীৰ্ষ নেতৃত্বক পৰামৰ্শ দিব আৰু আৰএছএছৰ এই মতামতৰ নিখন্দেহে প্ৰাৰ্থী বাছনিৰ বেলিকা যথেষ্ট গুৰুত্ব থাকিব আৰু সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু শেহতীয়া যি গতিবিধি দেখা গৈছে বিজেপি বুলিয়ে নহয় কংগ্ৰেছ বুলিয়ে নহয় প্ৰায় প্ৰতিটো দলতে সকলোৰে লক্ষ্য এতিয়া 2026ৰ বিধানসভা নিৰ্বাচন আৰু এনে অৱস্থাত এই নিৰ্বাচনক লৈ যি তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে সকলোকৈ দেখা গৈছে বিজেপিয়ে যথেষ্ট আগ্ৰাসী স্থিতি লৈছে নিৰ্বাচনৰ প্ৰাৰ্থী বাছনি বা বিভিন্ন ধৰণৰ সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ বেলিকা বা বুথ পৰ্যায়ত সভা অনুষ্ঠিত কৰাৰ বেলিকা এই ধৰণৰ কাৰ্যকলাপৰ মাজেদি এক নিৰ্বাচনী পৰিৱেশ আৰু দলৰ নেতা কৰ্মীসকল যাতে অধিক সময় ব্যস্ত থাকে তাৰ বাবে এনে তৎপৰতা এইটো এটা নিৰ্বাচনৰ প্ৰাকখনত বিজেপি বা বিজেপিৰ যি সহযোগী দলসমূহ আছে বা বিজেপিৰ লগতে যি ধৰণৰ অন্যান্য দলৰো আছে সকলোৰে একোটা প্ৰেছাৰ টেকটিক্স বা এনেকুৱা ধৰণৰ টেকটিক্স থাকে কিন্তু আজিৰ তাৰিখত দেখা গৈছে যে 2026ৰ বিধানসভা নিৰ্বাচনৰ বেলিকা প্ৰস্তুতিৰ ক্ষেত্ৰত বিজেপিয়ে অধিক আগ্ৰাসী ৰূপ ল'বলৈ লৈছে আৰু তাৰ মাজত আৰএছএছেও নিজৰ গতিবিধি নিজস্ব ষ্টাইলত অব্যাহত ৰাখিছে কৃষ্ণ হয় নিশ্চিতকৈ কুমুদ দাস আপুনি কথাখিনি উল্লেখ কৰিছে মই আপোনাৰ পৰা আৰু এটা জানিব বিচাৰিম আজি যিগৰাকী আৰএছএছৰ তৃতীয় অধিকাৰী বুলি যাক কোৱা হয় অৰুণ কুমাৰ তেওঁ কেইবাটাও সংগঠনৰ সৈতে বৈঠকত মিলিত হৈছে
সম্ভৱতঃ 22টাকৈ সংগঠনৰ সৈতে তেওঁ বৈঠকত মিলিত হৈছে এয়া সংগঠন বৃদ্ধিৰ আলোচনা হ'ব পাৰে নে তাত তেওঁলোকৰ যিবোৰ সাংগঠনিক সম্পাদক আছে তেওঁলোকক ডোৰ টু ডোৰ কানেক্ট হোৱাৰ নিৰ্দেশনা জাৰি কৰা হৈছে ইয়াত 26ৰ কিবা ৰণকৌশল থাকিব পাৰে এই কথাখিনি মই অকণমান জানি ল'ব খুজিছোঁ নিশ্চিতভাৱে এই ক্ষেত্ৰত যথেষ্ট ৰণকৌশলৰ কথা আছে পোনপটীয়াকৈ এই ৰণকৌশলৰ কথা কোৱা নহয় যদিও বা প্ৰেছ ৰিলিজত এই কথা নাহে যদিও RSSৰ এটা মুখ্য ভূমিকা থাকে বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনৰ বেলিকা আৰু বিজেপিৰ থিংক ট্যাঙ্ক হিচাপে পৰিচিত RSSে এই বছৰ ইতিমধ্যে 100 বছৰ পৰিক্ৰমা পূৰ্ণ কৰিছে আৰু বিজেপিৰ এই যি ৰণনীতি এই ৰণনীতিৰ ক্ষেত্ৰত নিখন্দেহে আপুনি যিটো কথা ক'লে 22টাকৈ সংগঠনৰ নেতাৰ সৈতে মিলিত হৈছে মূলত 22টাকৈ সংগঠনৰ সাংগঠনিক সম্পাদকসকলৰ সৈতে মিলিত হৈছে সংগঠন কি পৰ্যায়ত আছে যদি আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ'লে বিজেপিৰ ফলাফল কেনেকুৱা ধৰণৰ হ'ব পাৰে বা আজিৰ তাৰিখত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ'লে বিজেপিয়ে কেনেকুৱা প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে নিৰ্বাচনত যথেষ্ট অগ্ৰগতি লাভ কৰিব এই ধৰণৰ আলোচনা নিখন্দেহে হ'ব এই ধৰণৰ আলোচনাৰ জৰিয়তে আসলতে 2026ৰ এক পৰিৱেশ সৃষ্টিৰো এক আপুনি পৰিকাঠামো তৈয়াৰ কৰা বুলি ক'ব পাৰে আজিৰ দিনটোত আৰু সেইভাবে ক'ব পাৰি যে আজিৰ দিনটোৰ বা কালিৰ দিনটোত যি আপুনি কালি সন্ধিয়াৰ ভাগত বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকে উমান দিছে যে এতিয়া বিজেপি নেতৃত্ব সম্পূৰ্ণ অসমৰ নিৰ্বাচনক লৈ যথেষ্ট সিৰিয়াছ RSS যথেষ্ট সিৰিয়াছ বিহাৰৰ যি নিৰ্বাচনৰ ফলাফলৰ পিছত RSS যথেষ্ট এক্টিভ হৈ পৰিছে বিজেপিৰ নেতা কৰ্মীসকলক এক্টিভ হ'বলৈ নিৰ্দেশ দিয়া হৈছে সোশ্যাল মিডিয়া মনিটৰিং টিম খোলা হৈছে আৰু আপুনি যিসকল নেতাৰ কথা কৈছে ডোৰ টু ডোৰ কানেক্ট কৰাৰ লগতে মই আৰু এটা কথা যোগ কৰিব বিচাৰিম যে RSSৰ আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ফালৰ পৰা যিসকল জিলা প্ৰভাৰী বা মহকুমা পৰ্যায়ৰ বা বুথ পৰ্যায়ৰ নেতা আছে তেওঁলোকৰ সোশ্যাল মিডিয়া হ্যান্ডলত এক্টিভিটি কেনেকুৱা ধৰণৰ সেই এক্টিভিটিও বঢ়াবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে আৰু সেই কথাও উমান দিছে যে নিৰ্বাচনলৈ আমি যদিও ভাবি আছো 4 মাহ আছে 4 মাহতকৈ কম সময় আছে আৰু এই সময়খিনিৰ ভিতৰত বিজেপিৰ নেতা কৰ্মী অধিক সক্ৰিয় হোৱাৰ দৰকাৰ আৰু সেই কথাটোৱে RSSৰ ফালৰ পৰা মন্ত্ৰণা হিচাপে দিয়া বুলি এই আলোচনাৰ পিছত আপুনি অনুমান কৰিব পাৰে ক'ব পাৰে কৃষ্ণ নিশ্চয় কুমুদ দাস আপোনাক ধন্যবাদ জনাইছো ইতিমধ্যে অসমৰ নিৰ্বাচনক লৈ সাংঘাতিক তৎপৰতা RSSে আৰম্ভ কৰিছে অৰুণ কুমাৰ উপস্থিত হৈছে আৰু কেবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাৰ সৈতে তেওঁ বৈঠকত বহিছে কেবাটাও সংগঠনৰ সাংগঠনিক সম্পাদকৰ সৈতে তেওঁ বৈঠকত বহিছে অনাগত দিনত বিজেপিৰ প্ৰাৰ্থী তালিকাৰ ক্ষেত্ৰত RSSৰ ভূমিকা কেনেকুৱা থাকিব বা RSSে পৃথককৈ প্ৰস্তুত কৰা সেই প্ৰাৰ্থী তালিকাখনত কোন থাকিব সেয়া জানিবলৈ হয়তো আৰু কিছুদিন অপেক্ষা কৰিব লাগিব